বুকুত লৈ থকা মানুহজনক সোণাপুৰৰ কামাৰকুছিত থৈ গৰিমাগাৰ কেনে আছে বাৰু? জুবিন গাৰ্গ পঞ্চবটত বিলীন হোৱাৰ পিছৰ পৰাই কাহিলীপাৰা ঘৰখনত মানুহ ভৰি আছে। সৰ্বস্তৰ মানুহে শংক দিছে গৰিমাক। কিন্তু তেওঁ জানো পাহৰিব পাৰে মৰমৰ মানুহজনৰ কথা? নোৱাৰে বাবেই বাৰম্বাৰ অচেতন হৈ পৰিছে গৰিমা শইকীয়া। স্বাভাৱিক হবলৈ অপাৰ চেষ্টা কৰিছে, কিন্তু মাজে মাজে শোকে খুন্দা মাৰি বুকু ভাঙি পেলাইছে গৰিমাৰ। ৰাজ্যপালৰ পৰা আদি কৰি মন্ত্ৰীলৈ সকলো জুবিনৰ ঘৰলৈ গৈছে। দিনে কমেও 20,000 অনুৰাগীয়ে ভিৰ কৰিছে জুবিনৰ ঘৰত। সকলোকে পৰিয়ালে আপ্যায়নো কৰিছে। মাহ প্ৰসাদৰ পাতখন হাতত লৈ বহুতে ভাবিছে কাৰ বাবে এই প্ৰসাদ। অসমীয়াৰ প্ৰাণৰ দেৱতাৰ বাবে যে প্ৰসাদ খাব লাগিব সেইটো তেওঁলোকেতো ভবাই নাছিল। মানুহৰ সন্মুখত গৰিমা সাহসী হবলৈ চেষ্টা কৰিছে, পিছে মাজে মাজে ভাগি পৰিছে সাহসী মহিলাগৰাকী। কালি পৰ্যন্ত কপালত জোনবাই হৈ জিলিকি থকা মানুহজনে একো নোকোৱাকৈ সংগ ত্যাগ কৰিলে। বিদেশলৈ গৈ হঠাতে গুচি যোৱা জুবিন চিৰদিনলৈ উভতে নাহে বুলিও গৰিমাই বিশ্বাস কৰিবই পৰা নাই। সেইবাবে মাজে মাজে প্ৰেছাৰ হাই হৈ গৈছে গৰিমাৰ। কালিও মূৰ ঘূৰাই তেওঁ অচেতন হৈ পৰিছে। হস্তম হৈ থকা চিকিৎসকে শুশ্ৰূষা কৰিবলগীয়া হৈছে জুবিনৰ বিধৱা পত্নীক। গৰিমাই বুকুত এচটা শিল বান্ধি অতিথিক আপ্যায়ন কৰিছে। জুবিনৰ অনুৰাগীসকলে কাহিলীপাৰাৰ ফ্লেটত ধৰ্মীয় অনুষ্ঠানো আয়োজন কৰিছে। পাৰ্যমানে তেওঁলোকৰো সেৱা কৰিছে গৰিমাই। ব্যস্ত হৈ থকা সময়ত গৰিমা ঠিকেই আছে, কিন্তু মাজে মাজে হতাশ হৈ পৰিছে জুবিনৰ পত্নী। স্বামীৰ কথা সুঁৱৰি নিজকে চম্ভালিব নোৱাৰা হৈ পৰিছে গৰিমা। মূৰ ঘূৰাই পৰি যোৱা গৰিমাই পিন্ধি আছে বগা সাজযোৰ। অনুৰাগীৰ গীত আৰু প্ৰাৰ্থনাই ঘৰখন দ্বিতীয় বৈকুণ্ঠ কৰি পেলাইছে। সেই বৈকুণ্ঠপুৰীত দেৱী হৈ আছে গৰিমা। বুকুত লৈ থকা মানুহজনক সোণাপুৰৰ কামাৰকুছিত থৈ গৰিমাগাৰ কেনে আছে বাৰু? জুবিন গাৰ্গ পঞ্চবটত বিলীন হোৱাৰ পিছৰ পৰাই কাহিলীপাৰা ঘৰখনত মানুহ ভৰি আছে। সৰ্বস্তৰ মানুহে শংক দিছে গৰিমাক। কিন্তু তেওঁ জানো পাহৰিব পাৰে মৰমৰ মানুহজনৰ কথা? নোৱাৰে বাবেই বাৰম্বাৰ অচেতন হৈ পৰিছে গৰিমা শইকীয়া। স্বাভাৱিক হবলৈ অপাৰ চেষ্টা কৰিছে, কিন্তু মাজে মাজে শোকে খুন্দা মাৰি বুকু ভাঙি পেলাইছে গৰিমাৰ। ৰাজ্যপালৰ পৰা আদি কৰি মন্ত্ৰীলৈ সকলো জুবিনৰ ঘৰলৈ গৈছে। দিনে কমেও 20,000 অনুৰাগীয়ে ভিৰ কৰিছে জুবিনৰ ঘৰত। সকলোকে পৰিয়ালে আপ্যায়নো কৰিছে। মাহ প্ৰসাদৰ পাতখন হাতত লৈ বহুতে ভাবিছে কাৰ বাবে এই প্ৰসাদ। অসমীয়াৰ প্ৰাণৰ দেৱতাৰ বাবে যে প্ৰসাদ খাব লাগিব সেইটো তেওঁলোকেতো ভবাই নাছিল। মানুহৰ সন্মুখত গৰিমা সাহসী হবলৈ চেষ্টা কৰিছে, পিছে মাজে মাজে ভাগি পৰিছে সাহসী মহিলাগৰাকী। কালি পৰ্যন্ত কপালত জোনবাই হৈ জিলিকি থকা মানুহজনে একো নোকোৱাকৈ সংগ ত্যাগ কৰিলে। বিদেশলৈ গৈ হঠাতে গুচি যোৱা জুবিন চিৰদিনলৈ উভতে নাহে বুলিও গৰিমাই বিশ্বাস কৰিবই পৰা নাই। সেইবাবে মাজে মাজে প্ৰেছাৰ হাই হৈ গৈছে গৰিমাৰ। কালিও মূৰ ঘূৰাই তেওঁ অচেতন হৈ পৰিছে। হস্তম হৈ থকা চিকিৎসকে শুশ্ৰূষা কৰিবলগীয়া হৈছে জুবিনৰ বিধৱা পত্নীক। গৰিমাই বুকুত এচটা শিল বান্ধি অতিথিক আপ্যায়ন কৰিছে। জুবিনৰ অনুৰাগীসকলে কাহিলীপাৰাৰ ফ্লেটত ধৰ্মীয় অনুষ্ঠানো আয়োজন কৰিছে। পাৰ্যমানে তেওঁলোকৰো সেৱা কৰিছে গৰিমাই। ব্যস্ত হৈ থকা সময়ত গৰিমা ঠিকেই আছে, কিন্তু মাজে মাজে হতাশ হৈ পৰিছে জুবিনৰ পত্নী। স্বামীৰ কথা সুঁৱৰি নিজকে চম্ভালিব নোৱাৰা হৈ পৰিছে গৰিমা। মূৰ ঘূৰাই পৰি যোৱা গৰিমাই পিন্ধি আছে বগা সাজযোৰ। অনুৰাগীৰ গীত আৰু প্ৰাৰ্থনাই ঘৰখন দ্বিতীয় বৈকুণ্ঠ কৰি পেলাইছে। সেই বৈকুণ্ঠপুৰীত দেৱী হৈ আছে গৰিমা। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।